Hello everyone, welcome to Free Online Class Assam. আজি আমি আলোচনা কৰিম তোমালোকৰ ক্লাছ 8ৰ সোশিয়াল সায়েন্সৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞানৰ 1 নম্বৰ চেপ্টাৰ প্ৰাচীন কামৰূপ ৰাজ্য। এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ এইটো ভিডিঅ'ত আলোচনা কৰা হৈছে। প্ৰশ্ন উত্তৰকেইটা অতি ছুটি-ছুটিকৈ আৰু সৰুকৈ দিয়া হৈছে যাতে তোমালোকৰ বাবে ইজি হয়, তোমালোকে সহজে শিকিব পাৰা তেনেকৈ দিয়া হৈছে আৰু যাতে তোমালোকে সহজে বুজি পোৱা। ঠিক আছে? সো তোমালোকে ভিডিঅ'টো লাষ্ট লৈকে চাবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা। লগতে তোমালোকে ভিডিঅ'টো চোৱাৰ আগতে এবাৰ চেপ্টাৰটো পঢ়ি চাবা, তেনেহলে চেপ্টাৰটোত দিয়া প্ৰশ্ন উত্তৰকেইটা অতি সহজতে বুজি পাবা। সো এবাৰ চেপ্টাৰটো পঢ়ি ল'বা আৰু লগতে চেপ্টাৰটোত থকা কুৱেশ্যন এনসাৰ কেইটা যিকেইটা অতি ইম্পৰ্টেণ্ট হয় এক্সামৰ কাৰণে এইকেইটা মই তোমালোকক কৈ গৈ থাকিম, তোমালোকে মাৰ্ক কৰি ল'বা। তো চোৱা প্ৰথমতে 1 নম্বৰ কুৱেশ্যন চমু উত্তৰ দিয়া তাৰে ক নম্বৰ কুৱেশ্যন দিয়া আছে বগদত্তৰ জীয়ৰীৰ নাম কি আছিল। এনসাৰ হ'ব বগদত্তৰ জীয়ৰীৰ নাম ভানুমতি আছিল। এনেকুৱা ধৰণৰ যিকেইটা 1 মাৰ্কৰ কুৱেশ্যন আছে এইকেইটা তোমালোকে অতি সহজতে কৰিব পাৰিবা যদি তোমালোকে চেপ্টাৰটো পঢ়ি লোৱা। আৰু এইকেইটা যিকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয় এইকেইটা তোমালোকৰ যদি MCQ আহে তেনেহলে সেইকেইটাৰ কাৰণে অতি ইম্পৰ্টেণ্ট হয়। এনেকৈ তোমালোকৰ কুৱেশ্যন আহিব পাৰে যে বগদত্তৰ জীয়ৰীৰ নাম ডেছ আছিল বা বগদত্তৰ জীয়ৰীৰ নাম কি আছিল বুলি দি তাৰ পিছত MCQ থাকিব পাৰে। সো যিকেইটা 1 মাৰ্কৰ কুৱেশ্যন হয় ইতিহাসৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়, এটা ভালকে পঢ়িবা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কোন ৰজাৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিছিল। চীনা পৰিব্ৰাজক মানে চীনদেশৰ পৰা ভ্ৰমণ কৰিবলৈ অহা এজন পৰ্যটক। ঠিক আছে? এনসাৰ হ'ব ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক হিউৱেন চাঙে কামৰূপ ৰাজ্য ভ্ৰমণ কৰিবলৈ আহিছিল। কোনজন ৰজাৰ শাসনকালত? ভাস্কৰ বৰ্মনৰ শাসনকালত চীনা পৰিব্ৰাজক কোন হয় সেইটো মনত ৰাখিবা। চীনা পৰিব্ৰাজকজনৰ নাম কি? এইটো হ'ব হিউৱেন চাং। ঠিক আছে? এইটো ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, মাৰ্ক কৰি ৰাখিবা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কোনজন ৰজাই বিবাহ কৰাইছিল। এনসাৰ হ'ব কামৰূপৰ ৰাজকুমাৰী অমৃতপ্ৰভাক কাশ্মীৰৰ ৰজা মেঘবহনে বিবাহ কৰাইছিল। ঠিক আছে? কোনজন হয়? মেঘবহনে। এইটো কোনটো ৰাজ্যৰ ৰজা আছিলে? কাশ্মীৰৰ ৰজা আছিলে। ঠিক আছে? একেবাৰে ইজি হয় আৰু সৰুকৈ দিয়া হৈছে যাতে তোমালোকে অতি সহজতে বুজি পোৱা, অতি সহজতে শিকিব পাৰা। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিলে। এনসাৰ হ'ব শীৰ্ষদেৱ শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে। শীৰ্ষদেৱ হয়। শীৰ্ষদেৱ কোনটো ৰাজ্যৰ ৰজা আছিলে? এইটো হ'ব শালস্তম্ভ বংশৰ শ্ৰেষ্ঠ ৰজা আছিলে। ঠিক আছে? সৰি ৰাজ্য নহয় বংশ। ঠিক আছে? তাৰপিছত চোৱা নেক্সট কুৱেশ্যন কোনজন ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিলে। এনসাৰ হ'ব পৃথু ৰজাই কামৰূপত হোৱা বখতিয়াৰ খিলজীৰ আক্ৰমণ প্ৰতিহত কৰিছিলে। এইকেইটা অলপ ক্ৰিটিকেল কুৱেশ্যন হয়, মানে তোমালোকৰ এইকেইটা নাম বা চনৰ লগত জড়িত হয়। সো এইকেইটা ভালকৈ পঢ়িবা, নহ'লে তোমালোকে পাহৰি যাবা। এইবিলাক অলপ পঢ়িবা, লিখি লৈ তোমালোকে পঢ়ি লিখি মুখস্থ কৰিবা। তাৰপিছত আকৌ তোমালোকে এইবিলাক প্ৰেক্টিছ কৰি থাকিবা। ঠিক আছে? তাৰপিছত চোৱা 2 নম্বৰ কুৱেশ্যন শুদ্ধ উত্তৰ বাছি উলিয়াবা। ইয়াত শুদ্ধ উত্তৰ বাছি উলিয়াব লাগে। ঠিক আছে? চোৱা এনেকৈ প্ৰথমতে দুটাকৈ উত্তৰ দিয়া হৈ আছে, দুটাৰ পৰা যিকোনো এটা হ'ব। প্ৰথমটো চোৱা বৰ্মন বংশ পুষ্য বৰ্মনে বা ভাস্কৰ বৰ্মনে স্থাপন কৰিছিল। ইয়াৰ পৰা কোনজনে স্থাপন কৰিছিল এইটো লিখিব লাগে। প্ৰথমতে কৈছে যে পুষ্য বৰ্মন, তাৰপিছত কৈছে ভাস্কৰ বৰ্মন। ঠিক আছে? সো ইয়াৰ পৰা শুদ্ধ আনসাৰটো কোনটো হ'ব? শুদ্ধ আনসাৰ হ'ব পুষ্য বৰ্মন। ঠিক আছে? এইটো হ'ব বৰ্মন বংশ পুষ্য বৰ্মনে স্থাপন কৰিছিলে। তাৰপিছত নেক্সট কুৱেশ্যন CUকি কৌটিল্য হিউৱেন চাঙৰ গ্ৰন্থ আছিল। তো এইটো কাৰ গ্ৰন্থ আছিলে? CUকি এইটো কৌটিল্য নে হিউৱেন চাঙৰ গ্ৰন্থ আছিলে? এইটো হ'ব হিউৱেন চাঙৰ গ্ৰন্থ আছিলে। ঠিক আছে? সৰি কৌটিল্যৰ গ্ৰন্থ আছিলে। ঠিক আছে? এইটো নহয়, কৌটিল্যৰ গ্ৰন্থ আছিলে। CUকি কৌটিল্যৰ গ্ৰন্থ আছিলে। তাৰপিছত নেক্সট কুৱেশ্যন চোৱা কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল শকাব্দ বা ভাস্কৰাব্দ। ইয়াত শকাব্দ বা ভাস্কৰাব্দ কেতিয়াৰ পৰা সূচনা হৈছিলে, কোনটো যুগৰ সূচনা কেতিয়াৰ পৰা হৈছিলে সেইটো আহিব পাৰে। সো এইটো এনসাৰটো কি হ'ব? এইটো হ'ব ভাস্কৰাব্দ। ঠিক আছে? কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰাই সূচনা হোৱা যুগটো হ'ল ভাস্কৰাব্দ। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, তোমালোকৰ এনেকুৱা আহিব পাৰে যে ভাস্কৰাব্দ যুগটো কেতিয়াৰ পৰা আৰম্ভ হৈছিলে, এনেকুৱা কুৱেশ্যন আহিব পাৰে, বা কোনজন ৰজাৰ ৰাজত্বকালৰ সময়ৰ পৰা এইটো ভাস্কৰাব্দ যুগটো আৰম্ভ হৈছিলে। এইটো হ'ব কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্ব কালৰ পৰা। ঠিক আছে? অতি ইম্পৰ্টেণ্ট হয়। তাৰপিছত চোৱা নেক্সট কুৱেশ্যন প্ৰাচীন কামৰূপত
ৰজাতান্ত্ৰিক তাৰপিছত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল তো প্ৰাচীন কামৰূপত কোনটো শাসন ব্যৱস্থাৰ প্ৰচলন আছিল সেইটো লিখিব লাগে এনসাৰ হ'ব প্ৰাচীন কামৰূপত ৰজাতান্ত্ৰিক শাসন ব্যৱস্থাৰ প্ৰচলন আছিল তাৰপিছত নেক্সট কোৱেশ্চন 3 নম্বৰ খালী ঠাই পূৰ কৰা তাৰ 1 নম্বৰ কোৱেশ্চন দি আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল অতি ইজি হয় এনসাৰ হ'ব কৃষি ঠিক আছে প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰধান জীৱিকা কি আছিল প্ৰধান জীৱিকা আছিল কৃষি ঠিক আছে তাৰপিছত চোৱা নেক্সট কোৱেশ্চন বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল কোনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল এটো এনসাৰ হ'ব পুষ্য বৰ্মনে তাৰপিছত নেক্সট চোৱা পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল পাল বংশৰ শ্ৰেষ্ঠ ৰজাজন আছিল ৰত্নপাল ঠিক আছে বংশৰ নামৰ লগতে মিলোৱা আছে পাল তাৰপিছত খালি ৰত্নটো তোমালোকে মনত ৰাখিব লাগে কি হ'ব ৰত্নপালে কি কৰিছিল পাল বংশৰ শ্ৰেষ্ঠ ৰজা আছিল তোমালোকে এটো আনসাৰ এনেকৈ মনত ৰাখিব পাৰা যেহেতু শ্ৰেষ্ঠ বুলি কৈছে সো তেও ৰত্নৰ লগত তুলনা কৰিব পাৰা শ্ৰেষ্ঠ কোৱাৰ কাৰণে সো ৰত্ন তাৰ পিছত বংশৰ নামৰ পৰা পালটো লগাই দি কি হ'ব ৰত্নপাল হৈ যাব ঠিক আছে এনেকৈ তোমালোকে ট্ৰিক্স লগাই কিছুমান টিপস লগাই তোমালোকে কোৱেশ্চন আনসাৰ কিটা মনত ৰাখিবৰ কাৰণে চেষ্টা কৰিবা এনেকৈ হলে তোমালোকে কেতিয়াও পাহৰি নোযোৱা ঠিক আছে তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন কামৰূপ ৰাজ্যৰ ৰজাই দেশ উপাধি গ্ৰহণ কৰিছিল আনসাৰ হ'ব কামৰূপ ৰাজ্যৰ ৰজাই পৰম ভট্টাৰক মহাৰাজ ধীৰাজ তাৰ পিছত পৰমেশ্বৰ উপাধি গ্ৰহণ কৰিছিল তাৰ পিছত নেক্সট দেশ কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস আছিল কামৰূপ ৰাজ্যৰ আয়ৰ প্ৰধান উৎস কি আছিল এটো হ'ব ভূমি ৰাজহৰ পৰাই কামৰূপ ৰাজ্যই বেছি আয় লাভ কৰিছিল তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন চমুটোকা লিখিব লাগে প্ৰথমটো দি আছে ভাস্কৰ বৰ্মনৰ ওপৰত চমুটোকা লিখিব লাগে অতি সৰুকৈ লিখি দিছো কিন্তু মেইন পইণ্ট যিকিটা দিব লাগে এইকিটা দি মই লিখি দিছো যাতে তোমালোকৰ বাবে ইজি হয় আৰু যিজন এক্সামিনাৰ হয় তোমালোকৰ কোৱেশ্চনত এক্সামত মাৰ্ক কাটিব নোৱাৰে ঠিক আছে সো চোৱা এনসাৰটো চোৱা বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ভাস্কৰ বৰ্মন দেশৰ অবিবাহিত স্থিতিৰ বাবে কুমাৰ ৰজা বুলি জনা যায় সো প্ৰথমতে এইকিটা তোমালোকে পইণ্ট কৰি মনত ৰাখাৰ কাৰণে চেষ্টা কৰিবা বা পঢ়ুতে তোমালোকে কি কৰিবা যিকিটা মেইন কথা হয় মেইন পইণ্ট হয় এইকিটাৰ তলত আন্ডাৰলাইন কৰিবা এনেকৈ হয় তোমালোকে সহজতে মনত ৰাখিব পাৰিবা যেনেকৈ ইয়াত কৈছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা ঠিক আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা তোমালোকে এনেকৈ আন্ডাৰলাইন কৰিব পাৰা শ্ৰেষ্ঠ ৰজাৰ তলত এনেকৈ আন্ডাৰলাইন কৰিবা সো অতি সহজতে মনত ৰাখিব পাৰিবা যদি তোমালোকে শ্ৰেষ্ঠ ৰজাটো মনত কৰা তেনেহলে বাকিটো বনাই লিখিব পাৰিবা যে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজা আছিল তাৰ পিছত তেওঁ অবিবাহিত আছিল ঠিক আছে অবিবাহিত হোৱাৰ কাৰণে তেওঁ কুমাৰ ৰজা বুলি জনা যায় ঠিক আছে এনেকৈ মাৰ্ক কৰি পঢ়িবা তাৰ পিছত চোৱা নেক্সট তেওঁৰ 594 খ্ৰীষ্টাব্দৰ ৰাজ্য বিহেকৰ পৰাই ভাস্কৰাব্দ গণনা আৰম্ভ হয় তাৰ পিছত এনেকৈ ভাস্কৰাব্দটোৰ তলত আন্ডাৰলাইন কৰিবা কিয়নো তেওঁৰ যেতিয়া ৰাজ্য বিহেক হৈছিল তেতিয়াৰ পৰাই ভাস্কৰাব্দ গণনা আৰম্ভ হৈছিল আৰু তেওঁৰ দিনতে চীনা পৰিব্ৰাজক হিউৱেনচাঙে কামৰূপ ভ্ৰমণ কৰি কি ইয়াৰ বিৱৰণ দিছিলে ঠিক আছে তো চীনা পৰিব্ৰাজক কেতিয়া আহিছিলে হেতু মনত ৰাখিবা চীনা পৰিব্ৰাজক বা তোমালোকে অনলি হিউৱেনচাঙৰ তলত এনেকৈ আন্ডাৰলাইন কৰিব পাৰা হিউৱেনচাঙটো তোমালোকক মনত কৰিলে তোমালোকে এটো অতি সহজতে এটো লাইন বনাই লিখিব পাৰিবা ঠিক আছে এনেকৈ তোমালোকে মুখস্থ কৰিবা তাৰ পিছত চোৱা নেক্সট কোৱেশ্চন প্ৰাচীন কামৰূপ শিক্ষা ব্যৱস্থা ইম্পৰ্টেন্ট কোৱেশ্চন হয় আনসাৰ হ'ব প্ৰাচীন কামৰূপত মূলতঃ গুৰুগৃহ সংস্কৃত টোল আৰু পাঠশালাসমূহৰ জৰিয়তে শিক্ষা দিয়া হৈছিল ৰাজকীয় পৃষ্ঠপোষকতাত চলাই দিয়া কেন্দ্ৰবোৰত চাৰিবেদ ইতিহাস পুৰাণ তন্ত্ৰৰ লগতে জ্যোতিবিদ্যা আয়ুৰ্বেদ আৰু সংগীতৰ দৰে বিভিন্ন বিষয়ৰ শিক্ষা প্ৰদান কৰা হৈছিল তাৰ পিছত বগদত্ত এটো হ'ব নৰকাসুৰৰ মৃত্যুৰ পিছত তেওঁৰ পুত্ৰ বগদত্ত কামৰূপৰ ৰজা হয় তাৰমানে বগদত্তৰ পিতৃৰ নাম কি আছিল নৰকাসুৰ তাৰ পিছত মহাভাৰতত তেওঁৰ বীৰত্বৰ কথা উল্লেখ আছে আৰু তেওঁৰ কন্যা ভানুমতীক দুৰ্যোধনলৈ বিয়া দিয়া হৈছিল জনশ্ৰুতি অনুসৰি জীয়ৰী ভানুমতীৰ স্বয়ম্বৰ উপলক্ষে তেওঁ গুৱাহাটীৰ বিখ্যাত দীঘলী পুখুৰীটো খন্দাইছিল তাৰ পিছত নেক্সট হোৱা প্ৰাচীন কামৰূপৰ ধৰ্ম আনসাৰ হ'ব প্ৰাচীন কামৰূপ শক্তি পূজাৰ প্ৰধান কেন্দ্ৰ আছিল য'ত কামাখ্যা মন্দিৰে মুখ্য স্থান পাইছিল শক্তিৰ উপৰি ইয়াত শিৱ বিষ্ণু সূৰ্য উপাসনাৰ লগতে বৌদ্ধ ধৰ্মৰো প্ৰচলন আছিল সেই সময়ত বহু লোকে
প্ৰকৃতিৰ বিভিন্ন উপাদান যেনে গছ শিল আৰু নদীকো দেৱতা জ্ঞান কৰি পূজা কৰিছিলে তাৰপিছত নেক্সট চমুটোকা আছে দেৱদাসী প্ৰথা এইটো ইম্পৰ্টেণ্ট হয় মাৰ্ক কৰিবা আনসাৰ হ'ব ৰজা বনমাল বৰ্মনৰ তাম্ৰফলিৰ পৰা প্ৰাচীন কামৰূপ দেৱদাসী প্ৰথা প্ৰচলিত থকাৰ প্ৰমাণ পোৱা যায় মন্দিৰত নৃত্য গীত কৰা আৰু দেৱদাসীসকলৰ অস্তিত্বই সেই সময়ৰ মাজত সংগীত আৰু নৃত্য কলাৰ চৰ্চা আৰু মহিলাসকলৰ এই বিদ্যাত থকা প্ৰদৰ্শিতাক সূচায় তাৰপিছত নেক্সট আপ এইখিনি তোমালোকৰ যিকেইটা চমুটোকা আছিল এইকেইটা শেষ হৈছে তাৰপিছত 5 নম্বৰ কুৱেশ্যন প্ৰাচীন কামৰূপ ৰাজ্যৰ প্ৰশাসন ব্যৱস্থা সম্পৰ্কে ব্যাখ্যা কৰা এনসাৰ হ'ব প্ৰাচীন কামৰূপ ৰাজতান্ত্ৰিক শাসন ব্যৱস্থা প্ৰচলিত আছিল আৰু ৰজাই সৰ্বোচ্চ ক্ষমতাৰ অধিকাৰী হিচাপে মহাৰাজা ধীৰাজৰ দৰে উপাধি গ্ৰহণ কৰিছিলে তো তাত কি তান্ত্ৰিক ব্যৱস্থা আছিলে শাসন ব্যৱস্থা আছিলে তাত ৰজাতান্ত্ৰিক শাসন ব্যৱস্থা আছিলে সেই কাৰণে ৰজাই সৰ্বোচ্চ শক্তিৰ অধিকাৰী আছিলে ঠিক আছে তাৰ কাৰণে যেহেতু সৰ্বোচ্চ শক্তিৰ অধিকাৰী আছিলে সেই কাৰণে তেওঁ মহাৰাজ ধীৰাজ নামৰ উপাধি গ্ৰহণ কৰিছিলে শাসনৰ সুবিধাৰ বাবে ৰাজ্যখনক ভুক্তি মণ্ডল আৰু গ্ৰাম বুলি কেইবাটাও ভাগত বিভক্ত কৰা হৈছিলে সো এইটো তোমালোকৰ এক্সট্ৰাকে কুৱেশ্যন আহিব পাৰে যে কামৰূপ ৰাজ্যৰ শাসন ব্যৱস্থাৰ সময়ত কি কৰা হৈছিলে ৰাজ্যক কি ভাগত ভাগ কৰা হৈছিলে এটা কুৱেশ্যন আহিব পাৰে সো কি হ'ব শাসনৰ সুবিধাৰ বাবে ৰাজ্যখনক ভুক্তি মণ্ডল আৰু গ্ৰাম আদি কেইবাটাও ভাগত বিভক্ত কৰা হৈছিলে ৰজাক সহায় কৰিবলৈ মন্ত্ৰী পৰিষদ আৰু সচিব আছিল তদুপৰি হাতী ঘোঁৰা নাও আৰু পদাতিক সৈন্যৰ গঠিত কামৰূপৰ সেনাবাহিনী অতি শক্তিশালী আছিল তাৰপিছত চোৱা নেক্সট কুৱেশ্যন 6 নম্বৰ প্ৰাচীন কামৰূপৰ বিষয়ে জানিবলৈ শিলালিপিসমূহে কিদৰে সহায় কৰিছিলে তাৰমানে আমি শিলালিপিসমূহৰ পৰা কেনেকৈ প্ৰাচীন কামৰূপৰ বিষয়ে জানিব পাৰিছিলোঁ তাৰ কথা লিখিব লাগে এনসাৰটো চোৱা একেবাৰে সৰুকৈ দিছোঁ বেছি ডাঙৰকৈ দিয়া নাই এনসাৰ হ'ব প্ৰাচীন কামৰূপ ইতিহাস উদ্ধাৰত শিলালিপি আৰু তাম্ৰলিপিসমূহে নিৰ্ভৰযোগ্য সমল হিচাপে কাম কৰে এই লিপিৰ পৰা সেই সময়ৰ ৰজাসকলৰ বংশাৱলী শাসন পদ্ধতি ভূমি ৰাজ অৰ্থনৈতিক ব্যৱস্থা আৰু ধৰ্মীয় পৰম্পৰাৰ বিষয়ে সঠিক তথ্য পোৱা যায় যদিও বহু লিপি কালক্ৰমত ধ্বংস হৈছে তথাপিও আৱিষ্কৃত ভগ্নাৱশেষসমূহে কামৰূপ যে এখন সমৃদ্ধিশালী ৰাজ্য আছিল তাৰ প্ৰমাণ দিয়ে তাৰপিছত চোৱা 7 নম্বৰ কুৱেশ্যন বৰ্তমান অসমৰ এখন মানচিত্ৰ অংকন কৰি বৰ্মন হালস্তম্ভ আৰু পাল বংশৰ ৰাজধানী ক'ত আছিল চিহ্নিত কৰা শিক্ষকৰ সহায় ল'বা এইটো পৰীক্ষাৰ কাৰণে ইমান ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই লিখি দিছোঁ যে পৰীক্ষাৰ কাৰণে ইম্পৰ্টেণ্ট নহয় ঠিক আছে সো যদি তোমালোকে তথাপি কৰিব বিচাৰা যে তোমালোকে 100% কুৱেশ্যন এনসাৰ কৰিব বিচাৰা তেনেহ'লে তোমালোকৰ শিক্ষকৰ সহায় লৈ কৰিব পাৰা ঠিক আছে সো ষ্টুডেণ্টছ এইখিনিতে তোমালোকৰ ওচৰত সৰু এটা ৰিকুৱেষ্ট যদি তোমালোকে মোক সাপোৰ্ট কৰিব বিচাৰা তেনেহ'লে তোমালোকে কিউআৰটো স্ক্যান কৰি সাপোৰ্ট কৰিব পাৰা তোমালোকৰ সৰু এটা সাপোৰ্ট ক্ষুদ্ৰ এটা সাপোৰ্ট মোৰ কাৰণে বহুত ডাঙৰ মোটিভেশ্যন হয় সো যদি তোমালোকে বিচাৰা তেনেহ'লে কৰিব পাৰা ঠিক আছে সো ষ্টুডেণ্টছ এইখিনিতে এইটো চেপ্টাৰৰ সকলো প্ৰশ্ন উত্তৰবোৰ শেষ হৈছে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এটা কৰিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা লগতে নেক্সট চেপ্টাৰৰ ভিডিঅ'ৰ লিংকটো এইটো ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত পাই যাবা তাৰ পৰা চাব পাৰিবা আৰু লগতে মই তোমালোকক সাজেষ্ট কৰিম যে তোমালোকে এইটো ভিডিঅ'ৰ এইটো চেনেলৰ প্লেলিষ্টটো ভিজিট কৰিবা তাত সকলো চেপ্টাৰৰ সকলো সাবজেক্টৰ ভিডিঅ'বোৰ চিৰিয়েলকৈ পাই যাবা তাৰ পৰা চাব পাৰিবা ভিডিঅ'টো লাষ্টলৈকে দেখা বাবে ধন্যবাদ